আমি ৰাষ্ট্ৰীয় মাননীয় অধ্যক্ষ জে.পি. নাড্ডাজীৰ লগতে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক বি.এল. সন্তোষ ডাঙৰীয়াৰ লগতে ৰাজ্যখনৰ নতুনকৈ নিযুক্তি দিয়া প্ৰভাৰী আৰু সহপ্ৰভাৰী আৰু অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, আমাৰ নেডাৰ অধ্যক্ষ অসম চৰকাৰ মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংগঠনৰ দায়িত্বত থকা অজয় জাম্বল ডাঙৰীয়া, আমি সকলোৱে আজি মিলিত হৈ ৰাজ্যখনৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত তেখেতসকলক সম্পূৰ্ণৰূপে অৱগত কৰিলোঁ আৰু ৰাজ্য চৰকাৰখনে লোৱা বিভিন্ন আঁচনিৰ কথা অৱগত কৰিলোঁ আৰু এই সন্দৰ্ভত আগন্তুক দিনত পুনৰ বৈঠক অনুষ্ঠিত হ'ব। গতিকে আজিৰ দিনটোত তেখেতসকলে আমাৰ গোটেই কথাখিনি শুনিলে আৰু আমি যোৱা 4.5 বছৰ কাৰ্যকালত অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে যিখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে, বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে আঁচনি যেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিলে, সকলোবিলাক কথা তথ্য সহকাৰে তেখেতসকলক অৱগত কৰিলোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক বিভিন্ন ধৰণে ৰাইজক লাভান্বিত কৰাৰ ক্ষেত্ৰত যেনেধৰণে সহযোগিতা আগবঢ়ালে, ৰাজ্যখনক ক্ষীপ্ৰভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সহযোগিতা আগবঢ়ালে, এই কথাখিনি আমি তেখেতসকলক বিতংভাৱে অৱগত কৰিলোঁ আৰু আগন্তুক দিনত পুনৰ ৰাজ্যখনৰ পৰিস্থিতিৰ সন্দৰ্ভত আমি বিভিন্ন বিষয়বস্তুৰ ওপৰত আমি আলোচনাত মিলিত হ'ম। যোৱাকালি গুৱাহাটীত মই যিখিনি কথা কৈ আহিছোঁ সেইটোৱে ইছ্যু, কিন্তু ইয়াত BPFৰ কথা কোনো চৰ্চা হোৱা নাই। কিন্তু বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টীত যোগদান দিব, তাক আনুষ্ঠানিকভাৱে আজি আমাৰ পাৰ্টীৰ, যিহেতু তেখেত MP হয়, সেইটো আমাৰ পাৰ্টীৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ড বা পাৰ্টীৰ উচ্চ নেতৃবৰ্গৰ অনুমোদন লাগে। আজি ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টীৰ যোগদানক স্বীকৃতি দিয়ে। মিত্ৰতা ভংগত চিলবহল নপৰিল বুলি ক'ব পাৰি কেন্দ্ৰীয় নেতৃত্বৰ। নাই, এইটো ইয়াত কিয় আলোচনা হ'ব? BPFৰ লগত এইটো নহ'ব। কোকৰাঝাৰত BTCত বিজেপিৰ চৰকাৰ হ'ব, এইবিলাক কোনো ফাংফুং নাই। 21ৰ নিৰ্বাচন, আৰে 21ৰ নিৰ্বাচন BTCটো ট্ৰায়েল হ'ব নহয়। যদি BTCতে বিজেপিৰ চৰকাৰ হয় আৰু 21ত এইবোৰ মিত্ৰতা ক'ত থাকিব? এইবোৰ কোনো অগপৰ লগত মিত্ৰতা থাকিব, কিন্তু BTCত বিজেপি হ'ব আৰু বিজেপিৰ 12টা চিটতে BTCৰ বিজেপিয়ে নিৰ্বাচন খেলিব। আজি সম্পূৰ্ণ আমাৰ যি আলোচনা আছিল, আলোচনা নিৰ্বাচন কেন্দ্ৰিক আলোচনা আছিলে আৰু 2021ৰ যিহেতু নিৰ্বাচনৰ কাৰণে বেছি দিন নাই, প্ৰায় 4.5 মাহ বাকী আছে আৰু সেই 4.5 মাহৰ ভিতৰত আমি আগন্তুক দিনত কি কৰিব লাগিব সেই সন্দৰ্ভত কিছুমান পৰামৰ্শ আগবঢ়াইছে আৰু বৰ্তমান চৰকাৰখনৰ স্থিতি কি আছে, সংগঠনৰ স্থিতি কি আছে সম্পূৰ্ণ তেওঁলোকে বুজ লৈছে, লগতে মিত্ৰ দলৰ স্থিতি কি আছে সেই সন্দৰ্ভত বুজ লৈছে, অসম গণ পৰিষদৰ দলৰ সন্দৰ্ভত বুজ লৈছে, BPFৰ দলৰ সন্দৰ্ভত বুজ লৈছে আৰু বুজ লৈ পেলাই আমিও মনৰ কথা কৈছোঁ যে BPFৰ এতিয়া তেওঁলোকৰ স্থিতি কি আছে, BTC বাকী ৰাইজৰ আশীৰ্বাদ কিমান আছে নাই, এই সন্দৰ্ভত আমি জনাইছোঁ। অসম গণ পৰিষদৰ যিসমূহ চিটত ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈ আহিছে আৰু সেই নিৰ্বাচিত হোৱা চিটত ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়ত কিমানকেইটাত জয়লাভ কৰিছে আমি সেই সন্দৰ্ভতো বিতংকৈ জনাইছোঁ। যদি কোনোবা এজন অসম গণ পৰিষদ দলৰ যদি বিধায়ক আছে, তাত আমাৰ পঞ্চায়ত কিমানখন নিৰ্বাচিত পঞ্চায়ত আছে সেই সন্দৰ্ভতো আমি আভাস দিছোঁ আৰু এই আভাস দিয়াৰ পিছত
আগন্তুক দিনত মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় সমিতি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু যিহেতু ৰাষ্ট্ৰীয় সভাপতি 26 আৰু 27 তাৰিখে আমাৰ যিহেতু অসমত যাব সংগঠনৰ বিভিন্ন কাৰ্যসূচী আছে, প্ৰায় 11টা কাৰ্যসূচী দলীয় কাৰ্যসূচী তেখেতে অংশগ্ৰহণ কৰিব। আৰু তেতিয়া তেওঁ সংগঠনৰো কি ব্যৱস্থা আছে সেই সন্দৰ্ভত বুজ ল'ব। তেখেতে নিজে ভাৰ্চুৱেলি বুথৰ সভাপতিৰ আদি কৰি বিভিন্ন কাৰ্যকৰ্তাৰ লগত এদিন বৈঠক আছে, MLA সকলৰ লগত বৈঠক আছে, মন্ত্ৰীসকলৰ লগত বৈঠক আছে, তেখেতৰ লগতে সাংসদসকলৰ লগত বৈঠক আছে, বিষয়ববীয়াৰ বৈঠক আছে, জিলা সভাপতিসকলৰ লগত বৈঠক আছে, ছ'চিয়েল মিডিয়াৰ লগত বৈঠক আছে। তেনেকুৱা প্ৰায় 11টা কাৰ্যসূচী সন্দৰ্ভত আমি আজি আলোচনা কৰিছোঁ। আৰু আমাৰ মিত্ৰতা সন্দৰ্ভত বা আগন্তুক দিনত আমাৰ যি প্ৰস্তুতি, চৰকাৰখন গঠন কৰাৰ সন্দৰ্ভত যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ সন্দৰ্ভতো আমি জনাইছোঁ। আৰু চৰকাৰখনৰ যি ইতিমধ্যে সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে, সেই সন্দৰ্ভতো আমি বিতংকৈ জনাইছোঁ। দাস ডাঙৰীয়া নেডাৰ আহ্বায়কে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে অসমত ঘোষণা কৰিছিলে 5 বছৰৰ যি মিত্ৰতা বিষয়ৰে সেই অন্ত পৰিছে, বা দিল্লীত খালি আপোনালোকে চিলমোহৰ লগ ওলাইছিল। গতিকে এই মুহূৰ্তত মিত্ৰতা অন্ত পৰিছে বুলি ক'ব পৰা নাযায়, বা সেউজ সংকেত যিহেতু কেন্দ্ৰীয় সমিতি যি দলৰে নহওক কিয়, কেন্দ্ৰীয় সমিতি আমাৰ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় সমিতি হৈছে আমাৰ এইখন ৰাষ্ট্ৰীয় সমিতি। আৰু সৰু সুৰা যি দল নাথাকক বা আঞ্চলিক দলত তেওঁলোকৰো কেন্দ্ৰীয় সমিতি। গতিকে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব তেওঁলোকে। কিন্তু আজি আমি যি BPFৰ যি পৰিৱেশ পৰিস্থিতি বা BTC বাকী ৰাইজৰ যি আশীৰ্বাদ যি তেওঁলোকৰ ওপৰত নাই, সেই কথা ইতিমধ্যে আমি জনাইছোঁ। আৰু ৰিজাল্ট যেতিয়া ওলাব তেতিয়া গোটেইখিনি কথা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে গম পাব। আৰু যিমানখিনি বুজিব লাগে BPF সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে জ্ঞাত হৈছে বা বুজি পাইছে বুলি আমাৰ ধাৰণা হৈছে। মানে বড়োলেণ্ডৰ নিৰ্বাচনৰ পিছত কেন্দ্ৰীয় নেতৃত্বই গম পাই যাব BPFৰ স্থিতি কি, তেওঁলোকৰ স্থিতি কি গম পাব, আৰু আমাৰ কি স্থিতি সেইটোও গম পাব। কাৰণ কিয় আমি যে BTADত আমি যে নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ, আমাৰ যে ফলাফল নিশ্চিতভাৱে ভাল হ'ব সেই কথাষাৰো আমি জনাইছোঁ। আৰু মই যিমানখিনি অনুমান পাইছোঁ তেওঁলোকে আমাৰ কথাখিনিত একচেপ্ট কৰা যেন অনুমান হৈছে। AGPৰ প্ৰতি আপোনালোকে অসন্তুষ্টি প্ৰকাশ কৰিলে? নাই, অসম গণ পৰিষদৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰা নাই। অসম গণ পৰিষদৰ কিছুমান চিট আছে, সেই চিটত তেওঁলোকৰ বৰ্তমান স্থিতি ক'ৰবাত দুৰ্বল আছে, ক'ৰবাত হয়তো সবল আছে। আৰু সেই সন্দৰ্ভত আমি জনাইছোঁ যে কিছুমান AGP বিধায়ক আছে, কিন্তু তাত আমাৰ পঞ্চায়তৰ সংগঠনৰ স্থিতিটো বহু ভাল বা পঞ্চায়তৰ ফলাফল বহু ভাল হৈছে, সেই সন্দৰ্ভত জনাইছোঁ। আৰু সেই সন্দৰ্ভতো তেওঁলোকে আগন্তুক দিনত কথা পাতিব। যিহেতু কেন্দ্ৰীয় সমিতি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি, আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাষ্ট্ৰীয় সমিতি আছে, AGP সন্দৰ্ভত তেওঁলোকে সিদ্ধান্ত ল'ব। আৰু BPF সন্দৰ্ভতো তেওঁলোকে সিদ্ধান্ত ল'ব। কিন্তু BPF সন্দৰ্ভত আমি যিখিনি কথা কৈছোঁ বা যিখিনি স্থিতি BTC বাকী ৰাইজৰ যি আশীৰ্বাদ যে আমাৰ ওপৰত আছে, সেই কথাষাৰ তেওঁলোকে একচেপ্ট কৰা যেন অনুমান হৈছে।